কলগাছিয়ায় নিষিদ্ধ ড্রাগসের বিরুদ্ধে কঠোর সিদ্ধান্ত গ্রহণ করেছে সমাজ। কলগাছিয়া নিষিদ্ধ ড্রাগসের বিরুদ্ধে কঠোর সিদ্ধান্ত। রোববার বিকেলে এক সজাগতা সভা অনুষ্ঠিত করে গ্রহণ করা হয়েছে এই বিশেষ সিদ্ধান্ত। ড্রাগসের বিরুদ্ধে আপোষহীন সংগ্রাম গড়ে তোলার প্রস্তাব। ড্রাগস আসক্ত পরিবারের কোনো ব্যক্তি মৃত্যু হলে জানাজায় অংশগ্রহণ না করার সাথে কলগাছিয়া আঞ্চলিক কবরস্থানে কবর দেওয়া হবে না বলেও সিদ্ধান্ত গ্রহণ করা হয়। ড্রাগস সেবন এবং বিক্রির সাথে জড়িত থাকার প্রমাণ পেলে পরিবারের সংশোধন হতে 1 মাসের সময়সীমা বেঁধে দেওয়া হবে। 1 মাসের ভিতরে সেই ব্যক্তি যদি সঠিক পথে ফিরে না আসে তবে তাকে পুলিশের হাতে তুলে দেওয়া হবে। ড্রাগস ব্যবসা এবং সেবন বন্ধ না করলে সমাজ থেকে সমাজচ্যুত করার কঠোর সিদ্ধান্ত নেওয়া হয়েছে এবং বন্ধ করে দেওয়া হবে সামাজিক যোগাযোগও। এই উক্ত সজাগতা সভায় সভাপতিত্ব করেন এম কোদ্দাব আলী। মুখ্য অতিথি হিসেবে উপস্থিত ছিলেন ডিএসপি পরিলক্ষিত লাহন, সাথে কয়েক শতাধিক স্থানীয় জনগণ। সাম্প্রতিক সময়ত গোটেই অসমৰ লগতে আমাৰ এই বৃহত্তৰ কলগাছিয়া অঞ্চলতো যি এক সামাজিক বেদীয়ে সমাজখন গ্ৰাস কৰিব বিচাৰিছে, সেই বেদীটি হৈছে মদ, ভাং আৰু ড্ৰাগছক আসক্ত হৈ আছে নতুনকৈ যুৱ প্ৰজন্মই। আৰু এই যুৱ প্ৰজন্মক এই ভয়ংকৰ বিপদৰ পৰা আমি উদ্ধাৰ কৰিবলৈ আমাৰ এই অঞ্চলৰ কেইজনমান উদীয়মান যুৱকসকলে আৰু এই অঞ্চলৰ ৰাইজে আমাৰ পূব কলগাছিয়া এই তিনিআলি চকত এটি সজাগতা সভা আহ্বান কৰিছিল, ৰাইজক সজাগ কৰিবলৈ আৰু এটা মানে ড্ৰাগছ বিৰোধী অভিযান চলাবলৈ এটা কমিটি গঠন কৰিবলৈ। সেই উদ্দেশ্যে আজি আমি সভাখন আহ্বান কৰিছিলোঁ। আৰু এই সভাত আজি সিদ্ধান্ত লোৱা হৈছে যে আমি প্ৰথমতে এই কমিটিয়ে কোন কোন ঘৰৰ সন্তানে ড্ৰাগছ সেৱন কৰে, ড্ৰাগছ আসক্ত হৈ পৰিছে, সেই পৰিয়ালবিলাকক প্ৰথমতে আমি চিনাক্ত কৰিম। তাৰ পাছত সেই পৰিয়ালসকলৰ মুৰব্বীসকলক মাতি আনি আমি তেওঁলোকক প্ৰথমতে ভালদৰে বুজাই সেই সন্তানসকলক আমি বুজোৱাৰ পাছত তেওঁলোকক এটা সময় দিয়া হ'ব যে ইমান দিন সময় দিয়া হ'ল, সেই সময়ৰ ভিতৰত আজি 15 দিন বা 1 মাহ হয়, ইয়াৰ ভিতৰত তেওঁলোকে যদি সংশোধন নহয় তেনেহ'লে সেই পৰিয়ালক আমি সমাজৰ পৰা প্ৰথমতে একঘৰীয়া কৰিম। আমি সমাজৰ পৰা, আৰু সমাজৰ কোনো মানুহে তেওঁলোকক উঠা বহা কৰিব নোৱাৰে। আৰু বিভিন্ন যিমান আমাৰ অঞ্চলত সমাজ আছে সেই সমাজক আমি চিঠি লিখিম যে এই ব্যক্তিগৰাকী যাতে তেওঁলোকৰ সমাজে নলয়, কাৰণ তেওঁলোকে যিহেতু ইছলামত মদ ভাং আৰু ড্ৰাগছ হাৰাম। এই হাৰাম মানে সংক্ষেপতে ক'বলৈ গ'লে মাদক দ্ৰব্য সেৱন ইছলাম ধৰ্ম মতে হাৰাম। আৰু এই হাৰাম যিহেতু সেৱন কৰে তেওঁলোকে আমাৰ কথা নামানিল, গতিকে তেওঁলোকক আমি সমাজৰ পৰা একঘৰীয়া কৰিছোঁ। আৰু এই একঘৰীয়া পৰিয়ালক যাতে কোনো সমাজে তেওঁলোকক গ্ৰহণ নকৰে, এটা আহ্বান থাকিব। তাৰ পাছত সেই ব্যক্তিৰ পৰিয়ালে যদি ড্ৰাগছ সেৱন কৰে তেনেহ'লে আমি তেওঁলোকে হাতে লতে ধৰি আমি আৰক্ষীক চমজাই দিম। আমি আইনৰ সহায় ল'ম, আৰক্ষীৰ সহায় ল'ম। আৰু তাৰোপৰি আৰু এটা চৰম সিদ্ধান্ত লোৱা হৈছে যে সেই পৰিয়ালৰ মানুহ, ড্ৰাগছ আসক্ত পৰিয়ালৰ মানুহ যদি মৃত্যুবৰণ কৰে সেইসকলক আমাৰ কলগাছিয়া আঞ্চলিক কবৰস্থানত আমি সমাধিস্থল কৰিবলৈ বা কবৰ দিবলৈ আমি নিদিম। এই 3টা সিদ্ধান্ত হৈছে। আৰু এই সিদ্ধান্তটো আমি পৰৱৰ্তী সময়ত যিহেতু উপদেশতকৈ আৰ্হি ভাল, আগতে আমি সমাজত কৰিব লাগিব। পৰৱৰ্তী এই আমাৰ এই বৃহত্তৰ অঞ্চলত যিমান মানে কবৰস্থান কমিটি আছে আমি সকলো কবৰস্থান কমিটিক আহ্বান জনাম, তেওঁলোকক অনুৰোধ কৰিম যে ড্ৰাগছ আসক্তি কোনো ব্যক্তিক যাতে তেওঁলোকৰ কবৰস্থানতো সমাধি কৰিবলৈ নিদিয়ে। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।